নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টো আমি গ্ৰেড 3 কোৱেশ্চন পেপাৰ এখনৰ কোৱেশ্চন সমূহ লৈ আহিছো গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যি সকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা তেন্তে বেছি দেৰি নকৰি কোৱেশ্চন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা কোৱেশ্চনটো সুধি দিছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি সুধিছে ইয়াৰ অপচন দিছে ভাৰতীয় ময়ূৰ ধনেশ পক্ষী কপৌ পাৰ এই অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে হুইচ অফ দা ফলোইং ইণ্ডিয়ান ষ্টেটছ ডোজ নট শ্বেয়াৰ ইন ইটছ বৰ্ডাৰ উইথ পাকিস্তান তলৰ কোনখন ভাৰতীয় ৰাজ্য পাকিস্তানৰ সীমাত নাই তলৰ কোনখন ভাৰতীয় ৰাজ্য পাকিস্তানৰ সীমাত নাই ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি উত্তৰাখণ্ড ভাৰতীয় পাকিস্তানৰ ৰাজ্য সীমাত নাই সকলোৱে মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট ওমেন টু ৰিচিভ দা জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন সুধিছে কোনে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল মহিলা ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি আশাপূৰ্ণা দেৱী হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে হু কম্প'জ দা সং বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে হুৱেৰ ইজ দা ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেন বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি কলকাতাত বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন অৱস্থিত এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে কেওলাদেউ নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজস্থানত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে হুইচ অফ দা ফলোইং সি পৰ্টছ অফ ইণ্ডিয়া ইজ সিটুৱেটেড অন দা কষ্ট অফ আৰবিয়ান সি ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰব সাগৰৰ উপকূলত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি কাণ্ডালা বন্দৰ সাগৰীয় বন্দৰ হয় আৰু আৰব সাগৰৰ উপকূলত ই অৱস্থিত হয় মনত ৰাখিব সকলোৱে এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে হুইচ ইজ দা সাউথাৰ্ণমোষ্ট কণ্টিনেণ্ট অফ দা ৱৰ্ল্ড অৰ্থাৎ বিশ্বৰ সকলোতকৈ দক্ষিণত থকা মহাদেশ কোনখন সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি এণ্টাৰ্কটিকা হৈছে বিশ্বৰ সবাতোতকৈ দক্ষিণত থকা মহাদেশ এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে হু ইজ দা অনলি ক্ৰিকেটাৰ টু বি অনাৰ্ড উইথ দা ভাৰত ৰত্ন সন্মানেৰে সন্মানিত একমাত্ৰ ক্ৰিকেটাৰ গৰাকী কোন সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ শচীন তেণ্ডুলকাৰ হৈছে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত একমাত্ৰ ক্ৰিকেটাৰ এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে হাউ মেনি স্পক্স আৰ দেয়াৰ ইন দা অশোকা চক্ৰটোত কিমানডাল শলা আছে সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 24ডাল এইটো সকলোৱে যে অশোক চক্ৰত 24ডাল শলা থাকে এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে হু ইজ দা অথৰ অফ দা বুক এ টেল অফ টু চিটিজ এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখকগৰাকী কোন সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চাৰ্লছ ডিকেন্স হৈছে এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে হু এমং দা ফলোইং ইজ নট এ লং টেনিছ প্লেয়াৰ তলৰ কোন গৰাকী লন টেনিছ খেলুৱৈ নহয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি মৰ্টেন ফৰ্ড হৈছে লন টেনিছ খেলুৱৈ তেখেত নহয় বাকী যিকেইজন দিয়া আছে সেইকেইজন হয় এতিয়া এসো তাৰ পিছৰ কুৱেশ্চনটোলৈ
পিছৰ কুৱেশ্যনটো সুধিছে হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম ইন আছাম মানে আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল সুধিছে এই অপশ্যনত দিছে চক্ৰধ্বজ সিংহ প্ৰমত্ত সিংহ পুৰন্দৰ সিংহ ৰাজেশ্বৰ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰন্দৰ সিংহ হৈছে আহোম ৰাজবংশৰ শেষৰজন ৰজা ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হুইচ অফ দ্য ফলোইং ইজ নট ফ্লক ডেন্স অফ আছাম তলৰ কোনবিধ অসমৰ লোকনৃত্য নহয় সুধিছে ইয়াৰ অপশ্যনত দিছে ঝুমুৰ বাগৰুম্বা দেওধনী ছৌ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছৌ অসমৰ লোকনৃত্য নহয় সকলোৱে জানে বাকী কেইটা হয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে হু এমং দ্য ফলোইং ইজ ন'ন এজ ৰসৰাজ তলৰ কোনগৰাকী ৰসৰাজ ৰূপে জনাজাত সুধিছে এইটো একেবাৰে ইজি কুৱেশ্যন হয় ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ নামেৰে জনা যায় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে এম্পিৰৰ অশোকা ৱাজ দ্য মোষ্ট ফেমাছ কিং অফ অৰ্থাৎ সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনত দিছে মৌৰ্য ৰাজবংশ গুপ্ত ৰাজবংশ শক ৰাজবংশ চালুক্য ৰাজবংশ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৌৰ্য ৰাজবংশ সম্ৰাট অশোক মৌৰ্য ৰাজবংশৰ বিখ্যাত ৰজা আছিল এতিয়া আহিছে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পানিপথৰ দ্বিতীয়খন যুদ্ধ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আকবৰৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল ইংলিছটো কৈ যোৱা বহুত সময় গুচি যায় গতিকে আমি অসমীয়াতে কুৱেশ্যন এটা কৈ যাওঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে তলৰ কোনবিধ দ্ৰব্যৰ মাজেৰে তাপ শক্তি সহজে পৰিবাহিত হয় সুধিছে কোনবিধ দ্ৰব্যৰ মাজেৰে তাপ শক্তি সহজে পৰিবাহিত হয় ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তামৰ মাজেৰে তাপ শক্তি সহজে পৰিবাহিত হয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গতি মিটাৰ প্ৰতি ছেকেণ্ড গতিৰ একক এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি বুলি কোৱা হয় সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি বুলি কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰতিসৰণ বুলি কোৱা হয় এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে তলৰ কোনবিধ দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এচিডে নীলা লিটমাছ ৰঙা কৰে এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে এটা মৌল কিহেৰে গঠিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পৰমাণু এটা মৌল পৰমাণুৰে গঠিত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যন সুধিছে আমি খাদ্য হিচাপে ব্যৱহাৰ কৰা আলু কিহৰ বিকশিত ৰূপ সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনত দিছে শিপা কাণ্ড বীজ ফল এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিপা আমি খাদ্য হিচাপে ব্যৱহাৰ কৰা আলু শিপাৰ বিকশিত ৰূপ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে তলৰ কোনটো মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যকৃত হৈছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভিটামিন চিৰ অভাৱত কি ৰোগ হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্কাৰ্ভি ৰোগ হয় ভিটামিন চিৰ অভাৱত এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেক্টেৰিয়াৰ পৰা কলেৰা বেমাৰ হয়
আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে ভাল পালে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু লগতে জনাব মই এটা সায়েন্স কুৱেশ্যনৰ এটা সিৰিজ লৈ আহিম বুলি ভাবিছোঁ ইউটিউবত যেহেতু দেখিছোঁ যে সায়েন্স কুৱেশ্যন বেছি আলোচনা কৰা নহয় গতিকে পৰীক্ষাত যেহেতু সায়েন্স কুৱেশ্যন আহে বিজ্ঞানৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে এটা সিৰিজ লৈ আহিম বুলি ভাবিছোঁ গতিকে সকলো লাগে নে নালাগে সকলোৱে কমেণ্ট কৰি জনাব যদি লাগে তেন্তে কমেণ্ট কৰিব লৈ অহাৰ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ